চাউল ভিজোৱাটো আপোনালোকক দেখাম বুলি দেখাবলৈ পাহৰি যাওঁ। আৰু এয়া মই কিন্তু ৰাতি ভিজাইছোঁ। একদম ইজি আৰু মানে সহজ আপোনালোকক মই জনাওঁ। আপোনালোকে যদি বনাব বিচাৰে, কালাৰ দালি আছে, কালাৰ দালি 1 গিলাচ ল'ব আৰু চাউল 2 গিলাচ ল'ব। একদম ইজি। আৰু মেথি গুটি ল'ব আপুনি 10-12টা। এক লগত এই 3টা বস্তু একেলগতে ভিজাই দিব গুটি, আৰু ৰাতিপুৱা সময়ত আপুনি বটিব। এয়া মই ভালকৈ ধুইছোঁ, এতিয়া বটিব লৈছোঁ। এনেকৈ দেখিছে মিক্সাৰত পানী বেছি নিদিব। বটাৰ সময়ত জাষ্ট ইমানখিনি দিব যাতে চাউলখিনি অলপমান হালকা ডুব যায়, এনেকৈ দিব। আৰু এয়া দেখিছে মই এনেকৈ পেষ্ট কৰিছোঁ এয়া। আৰু এই বস্তুটো এতিয়া মই এনেকৈ ঢাকা দি ৰাখিম। ঢাকি পেলাই একদম মই দুপৰীয়া সময় 4টামান বজাত মই ফ্ৰিজত উঠাম। আৰু যদি আপোনালোকে ফ্ৰিজত নুঠায়, তেতিয়াহ'লে আপোনালোকে ৰাতি বনাই দিব পাৰিব। কোনো নহয়, অসুবিধা নহয়। আৰু যদিহে নবনায়, তেতিয়াহ'লে আপুনি ফ্ৰিজত থ'ব পাৰে। আৰু ফ্ৰিজৰ পৰা বনোৱাৰ আগতে 5-10 মিনিট ওলাই থ'ব। মানে ঠাণ্ডা হৈ থাকেতো, বস্তুটো এতিয়া গৰম হৈ থাকিব। আৰু এনেকৈ মই 4টামান বজাত ফ্ৰিজত উঠাই দিম। আৰু যিহেতু ৰাতি মই নবনাম, কালি ৰাতিপুৱাহে বনাম, তাৰ বাবে মই সোনকালে ৰাতিপুৱা ওলাই থৈ দিম। আৰু লগতে নাৰিকলৰ চাটনিটো আপোনালোকক এদিন দেখুৱাইছোঁ। নাৰিকলৰ চাটনিও এনেকৈ বনাব পাৰে, আৰু ধনিয়া পাতৰ চাটনিও বনাব পাৰে, টমাটৰ চাটনিও বনাব পাৰে। চাটনি আপুনি যি খাই ভাল পায় সেয়ে বনাব পাৰে। আৰু লগতে চাম্বাৰো মই দেখুৱাইছোঁ আপোনালোকক, চাম্বাৰো বনাব পাৰে। একেবাৰে সহজ। আপুনি চাউল ভিজোৱাটো একেবাৰে সহজ, কোনো অসুবিধা নহয়। আৰু যেতিয়া আপুনি বনাব, এনেকৈ বনাব যেনেকৈ গোলা ৰুটি বনায়, ঠিক সেনেভাৱে আপুনি গোলা ৰুটিৰ নিচিনা বনাব লাগিব। লগতে আপোনাক অকণমান ইয়াতে দিব নিমখ, আৰু খোৱা চৌদা থাকিলে অকণমান দিব। দি পেলাই ভালকৈ ফেটি ল'ব বনোৱাৰ আগতে। আৰু টাৱাখন যাতে মানে আগতে পিঁয়াজ দি ঘঁহি ল'ব টাৱাখন। পিঁয়াজ দি ভালকৈ টাৱাখন ঘঁহি লোৱাৰ পিছত আপুনি পানী ছিটকাব। পানী ছিটাৰ পিছত মুচি ল'ব ভালকৈ টাৱাখন। যেতিয়াই পানী ছিটোৱাৰ পিছত পানীখিনি শুকাই যায়, তেতিয়া অকণমান তেল দি পেলাই মুচি দিব। ব্ৰাছ দি তেল দিব অকণমান, দি পেলাই ভালকৈ টাৱাখন মুচি ল'ব। দেখিব আপোনাৰ মানে ধোচা ইমান ধুনীয়াকৈ উঠিব নহয়, আপুনি বিশ্বাস কৰিব নোৱাৰিব। তো বন্ধুসকল, এতিয়া আপোনালোকে এইটো জানিলে এনেকৈ, বা একেবাৰে সহজ হয়। চাউলৰ পৰিমাণ, দাইলৰ পৰিমাণ, আৰু চাউল কিন্তু বেছি লাগে অকণমান। তো বন্ধুসকল, আজি মই ধোচাৰ এইটো দেখাম বুলি ভিজোৱাটো, তো আজিহে মই টাইম পালোঁ। আৰু এয়া আপোনালোকেতো বাকী জানেই। তো বন্ধুসকল, এনেভাৱে আপোনালোকে কৰি চাব এদিন, আৰু কৰি খাব, কেনেকুৱা লাগে চাব, খুব ভাল লাগিব। তো আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ, আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিব। আৰু আশা কৰিও মই আকৌ ভিডিঅ'বিলাক ভালকৈ বনাবলৈ চেষ্টা কৰিম। যিহেতু মই ইমান এটা নাজানো, আৰু মই আগতেও কৈছোঁ মই একদম লিখা পঢ়া নজনা ছোৱালী, আৰু মানে কাম কৰি খাওঁ। তো বন্ধুসকল, কাম কৰি খোৱা জৰুৰী নহয়, সকলোৱে কাম কৰে, কাম কৰিয়ে খায়। আৰু বন্ধুসকল, চবচে মেইন কথা হ'ল মনৰ কথা, আৰু মানুহক ইজ্জত দিয়া, সন্মান কৰা। বন্ধুসকল, তো আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব দেই।